বাইদেউ, তই ইয়ালৈ আহিছ যে? তোক মই সেইদিনাই কৈছিলোঁ, ঘনে ঘনে মোৰ ঘৰলৈ আহি নাথাকিবি, ভাল নালাগে নহয়। ঘৰৰ মানুহবোৰে কি ক'ব যে বায়েকজনী ওচৰতে বাবে ভনীয়েকৰ ঘৰলৈ আহিয়ে থাকে। অ' বাইদেউ চা, তই বৰ দুখীয়া ঘৰৰ, তোক এইখন ঘৰৰ মানুহবোৰে সদায় আহি থকাটো নিবিচাৰে, ভাল নাপায় নহয়। তোৰ লগত এইখন ঘৰৰ মানুহৰ একো ষ্টেটাছ নিমিলে। ভণ্টি, তই মানা কৰিলেও তোৰ ওচৰলৈ জানো মই নহাকৈ থাকিব পাৰোঁ? মই দুখীয়া হ'লেও তোৰ ওচৰলৈ আহিবলৈ মোৰ মন এটা যায় নহয়। আজি দেওবাৰ, ল'ৰাটোও স্কুললৈ নাযায়, দেউতাকো কামলৈ নাযায়, সেয়ে মই ভাবিলোঁ মই তোৰ ঘৰৰ পৰাই আহোঁ। ল'ৰাটোক লগ ধৰিছিলোঁ, সি নাহোঁ বুলি ক'লে, মই অকলেই আহিলোঁ। তইনো কিয় বেয়া পাইছ? বেয়া মই পোৱা নাই অ' বাইদেউ, তই কথাটো নুবুজ কিয়? তই এইখন ঘৰলৈ আহি থকাটো এইখন ঘৰৰ মানুহে বৰ ভাল নাপায়। ভণ্টি, তই ভাল পাৱ নহয়? হ'ব দে, তই ভাল পোৱাটোৱে লাগে। অ' ভণ্টি, এইখন ঘৰৰ মানুহে মানা কৰিলেও মই তোৰ ওচৰলৈ আহিবই লাগিব, কাৰণ তই মোৰ ভনী। বাইদেউ, তোক কিমান ক'ম যে মই তোৰ ভনী আছিলোঁ হয়, এতিয়া মই এইখন ঘৰৰ বোৱাৰী আৰু অজিতৰ পত্নী। অজিতে তোৰ নিচিনা মানুহৰ লগত মই সম্পৰ্ক ৰখাটোৱে নিবিচাৰে। তেনে ক্ষেত্ৰত কি? অজিতে তোক মোৰ লগত সম্পৰ্ক ৰাখিবলৈ নিদিয়ে? কিয় ভণ্টি, কিয়? কাৰণ তই দুখীয়া। কি? আজিৰ যুগত ধন টকাৰে সম্পৰ্কৰ হিচাপ কৰা হয় নেকি? অঁ বাইদেউ, হয়। আজিৰ যুগত টকাৰ বাহিৰে আন একো নাই, সেইটোৱেই হয়। তহঁতৰ বাবে টকাৰ বাবে আন একো নহ'ব পাৰে, কিন্তু আমাৰ বাবে হয় ভণ্টি। আমাৰ বাবে টকাই সৰ্বশ্ৰেষ্ঠ নহয়, আমাৰ বাবে সম্পৰ্কবোৰ বেছি গুৰুত্বপূৰ্ণ। তই বেয়া পাইছ যদি তোৰ ঘৰলৈ মই নাহোঁ, কিন্তু তোৰ মোৰ সম্পৰ্কটো বাই ভনীৰ সম্পৰ্ক নহয় বুলি তই ক'ব নোৱাৰ। যাওঁ দে, বেয়া নাপাবি বাইদেউ, মই তোক আজি অপমান কৰাৰ দৰেই কৰি এইখন ঘৰৰ পৰা পঠাব লগা হ'ল। তই এইখন ঘৰলৈ আহি থাকিলে সেইখন ঘৰত কথাটো গম পাবি যে মই ৰাতি ৰাতি শুব নোৱাৰোঁ, যে মোৰ গা বেয়া হৈ থাকে, সঘনে বেয়া হৈ থাকে। অ' বা, ধন টকা পইচাৰে মই ধনী সঁচা, কিন্তু মই এনেকুৱা এটা বেমাৰ লৈ আছোঁ যে মোৰ জীৱন হয়তো দুদিনীয়া। মই হয়তো আন কোনোবা এদিন জীয়াই আছোঁ, আন কোনোবা এদিন এই পৃথিৱীৰ পৰা গুচি যাম, কিন্তু তোক এইবোৰ কথা ক'ব নোৱাৰোঁ। টকা পইচাৰ দুখে তই দুখীয়ে হৈ থাক, এনে ক্ষেত্ৰত তোক মোৰ কথা কৈ দিলে তই বৰ কষ্ট পাবি। তোক এইখন ঘৰলৈ আহিবলৈ মই ইভাগে বাধা দিব নোৱাৰোঁ, সেই এনেকৈয়ে কৈছোঁ, মোক ক্ষমা কৰিবি বাইদেউ। হয়, সম্পৰ্কবোৰ ধন টকা পইচাৰে জুখিব নোৱাৰি, মোক ক্ষমা কৰিবি বাইদেউ। হেৰা, আজি তুমি ভণ্টিৰ ঘৰলৈ গৈছিলা নহয়? কোৱাচোন কোৱা, তোমাৰ ভনীৰা ঠিকে আছেনে? তাই বাৰু ভিনীহেকলৈ কি দি পঠালে? তাই ঘৰত ঢেৰ টকা পইচা, তাই তথাপিতো বনোৱাৰ এলাহ নকৰে, সিটোৰ পিছত সিটো বনাই থাকে। তাই জানে তাই বনোৱা এইবোৰ নিমকি চিমকিবোৰ খাই তাই ভিনীহেকে ভাল পায়, দি পঠিয়াইছে চাগে। আৰু বাবালৈও চাগে ঢেৰ কাপোৰ দি পঠাইছে। মই বস্তুৰ আশা নকৰোঁ বাৰু, তাই দিয়ে যে সেইটো জানো, কিন্তু তাই হাতৰ কিবা এটা খোৱাৰ মই আশা কৰোঁ কিন্তু দেই। সেই আশা আৰু আপুনি বাদ দিয়ক, মোৰ ভনীৰ ঘৰলৈ যোৱা, মোৰ ভনীৰ হাতৰ কিবা এটা খোৱাৰ আশা বাদ দিয়ক। এইবোৰ তুমি কি কৈছা? মই ঠিকেই কৈছোঁ, মোৰ ভনীজনী বহুত ধনী অ', তাই বহুত ধনী ঘৰলৈ বিয়া হৈছে। তাই আৰু আমাৰ মাজত বহুত পাৰ্থক্য। মা দেউতা গুচি গ'ল এই পৃথিৱীৰ পৰা, যোৱাৰ আগত দেউতাই মোক বাৰে বাৰে কৈছিল যে তহঁত ভাই ভনী দুজনী মিলি থাকিবি, তই বাৰে বাৰে ভণ্টিৰ খবৰ ৰাখি থাকিবি। দেউতাৰ কথাষাৰ ৰাখি মই মোৰ ভনীৰ ওচৰলৈ প্ৰতি সপ্তাহতে যাওঁ, কিন্তু মই যোৱাটো তাই পচন্দ নকৰে, তাই ঘৰখনে ভাল নাপায়। মই তাইৰ ঘৰলৈ যোৱাটো তাই একেবাৰে ভাল নাপায় অ'। এইবোৰ তুমি আকৌ কি কৈছা? সেই তাই এনেকুৱা ছোৱালী নহয়, তুমি তালৈ যোৱাটো কিয় বেয়া পাব? আমাৰ ভনীকণ তেনেকুৱা নহয়। হয়, সৰুৰ পৰা তাইক মৰমতে ভনীকণ ভনীকণ বুলি মাতিলোঁ, তাইৰ নাম ভনীকণেই হৈ গ'ল, কিন্তু আজি মোৰ ভনীকণে মই দুখীয়া বাবে মোক তাইৰ ঘৰলৈ যাবলৈ বাধায়ে দিছে অ'। মাইজান, তুমি বৰ অদৰকাৰী কথা কৈছা। কি কথা কৈছা বাৰু এইবোৰ? নিজৰ ভনীয়েকৰ কথা এনেকৈ কয়নে? আৰু ভনীকণে এনেকুৱা কৰিব কেতিয়াও নোৱাৰে। আমাৰ ভণ্টি অট্টালিকাত আছে, আমি ক'ত আছিলোঁ? এটা জুপুৰিত। কিন্তু
সেই জুপুৰিটোতো সেইদিনা মাঘৰ বিহুত জুই লাগিলত আমি এই ঘৰটোতে ভাড়া লৈ আছোঁ। ভাড়া ঘৰৰ পইচা দিয়া, বাকী ল'ৰা স্কুললৈ পঠিওৱাকে আদি কৰি সকলোবোৰ আপুনি ৰিক্সাখন চলাইয়ে মেনেজ কৰি আছে। আমি বৰ দৰিদ্ৰ মানুহ অ'। আৰু সেইজনী ভণ্টি বহুত ধনী ঘৰৰ। সিহঁতৰ লগত আমি সম্পৰ্কত থকাটোৱেই ভুল। অদৰকাৰী কথাবোৰ নকবা দেই ভাইজান। তুমি তোমাৰ ভণ্টিৰ বিষয়ে এনেকৈ কৈছা। তোমাৰ ভণ্টিয়ে যদি এনেকৈ তোমাক কৈছে, হয়তো তাই কিবা বাধ্যত পৰি কৈছে। তাই তেনেকুৱা ছোৱালী নহয়। তাই বায়েকেই মানি লৈছোঁ তাইৰ কথাবোৰ। সেই ঠাইত মই আছিলোঁ, আপুনি নাই। সেয়ে আপুনি কথাবোৰ ধৰিব পৰা নাই, বিশ্বাস কৰিব পৰা নাই। মাইজান, বুজিছো তোমাক ভনীকণে এনেকৈ কৈছে বা তাই ঘৰলৈ যাবলৈ মানা কৰিছে, কিন্তু তুমি ইয়াত ভাগি নপৰিবা। তুমি সাহস গোটোৱা। হয়তো মাইজানৰ লগত কিবা হৈছে, তাইক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ তুমি সাহস গোটোৱা। আপুনি কি ক'ব বিচাৰিছে? তোমাৰ ভণ্টি মানে আমাৰ ভনীকণ বহুত ভাল ছোৱালী। তাই ধনী ঘৰলৈ বিয়া হৈছে যদিও তাইৰ একো গভভেম নাই। আনফালে তাই শহুৱেকৰ ঘৰৰ মানুহো বহুত ভাল। আমাৰ জোঁৱাই অজিতো ভাল। তাই যদি তোমাক এনেকৈ কৈছে, ইয়াৰ মাজত কিবা এটাতো কথা আছে। সেই কথাটোৰ বিষয়ে আমি জানি তাইক বচাব লাগিব। কি বিপদত পৰিছে। তাই এনেই নিজৰ বায়েকক এনেকৈ নকয় অ'। হ'ব দিয়ক, আপুনি শুই থাকক। সেইখিনি সময়ত তাই কোৱা কথাকেইটা আপুনি শুনা নাই বা আপুনি দেখা নাই, সেইবাবে এনেকৈ কৈছে। আৰে মই তাইৰ ঘৰলৈ গ'লোঁ, তাই মোক বহিবলৈও নক'লে। তাই মোক চাহ এটুপি খোৱাৰ কথাও নুসুধিলে। মাথো কিয় গৈছোঁ, তাইৰ ঘৰলৈ গ'লে ভাল নাপায় বুলিহে ক'লে। বাদ দিয়ক এতিয়া, শুই থাকক। যোৱাটো দেওবাৰত তোমাৰ বা আহিছিল নেকি আমাৰ ঘৰলৈ? অঁ, আহিছিল। তুমি কেনেকৈ জানিলা? মইতো তোমাক কোৱা নাছিলোঁ। আজি তোমাৰ ভিনদেউক লগ পাইছিলোঁ। ভিনদেউৱে ক'লে, ভনীকণ ঠিকে আছেনে? মই বোলো তাই ঠিকে আছে, যাব আকৌ। বহুত দিন আমাৰ ঘৰলৈ যোৱাই নাই আপোনালোক। তেতিয়া ক'লে, বোলে সেইদিনা দেওবাৰ দিনা বায়ে কৈছিল নহয়, সোনকালে গুচিহে আহিলে। বাকী একো নাই কোৱা বাৰু। কিয়? বাইদেউ অহাৰ কথা তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? আৰু বাইদেউক কিবা অলপমান দি পঠালানে? সেইটো বাৰু মই নক'লেও হ'ব। নিজৰ ভনীয়েকজনীয়ে বায়েককনো কি নিদিব? বৰ বেয়া লাগে অ'। ভিনদেউৱে ৰিক্সাখন চলাই থাকোঁতে দেখি বৰ বেয়া লাগে। ল'ৰাটো সৰু হৈ আছে। ল'ৰাটোৰ ভালকৈ কিবা এটা চাগে খুৱাবও নোৱাৰে নহয়। তুমি বাৰু কিবা অলপ দি পঠালানে? ঐ, খোৱা নাই কিয়? মই একো দিব নোৱাৰিলোঁ। মই দিব পাৰিলোঁ মাথো অপমান, দুখ। তাৰ বাহিৰে মই বাইদেউক একো দিব নোৱাৰিলোঁ অ'। তুমি এইবোৰ কি কৈছা? অঁ অজিত, মই ঠিকেই কৈছোঁ। সেইদিনা মোৰ বা এইখন ঘৰলৈ আহোঁতে মই তাইক অপমান আৰু দুখ দি পঠিয়ালোঁ। বাকী একো দিব নোৱাৰিলোঁ অ'। একো দিব নোৱাৰিলোঁ। মই বহুত ধনী ঘৰৰ বোৱাৰী। আৰু তাই একেবাৰে দুখীয়া ঘৰৰ। দুখীয়া তাই, দৰিদ্ৰ। তাই এখন ঘৰলৈ আহিলে মোৰ সন্মান হানি হয়। তাইৰ ষ্টেটাছ আমাৰ ষ্টেটাছৰ লগত নিমিলে। বহু কথা কৈ তাইক মই অপমান কৰিলোঁ, দুখ দিলোঁ। আৰু কি দিলোঁ তাইক মই? কিয়? কিয় এনেকুৱা কৰিলা তুমি? তুমিতো এনেকুৱা নহয়। তুমি নিজৰ বাক হাৰে ৰাস্তাইদি যোৱা মানুহজনকো মাতি আনি ঘৰৰ ভিতৰত চাহ খুওৱা মানুহজনীয়ে নিজৰ বায়েকক এনেকৈ অপমান কৰিছে? কিয়? কিয় এনেকুৱা কৰিলা? কোৱা মোক। কিয়নো মই ধনৰ অহংকাৰী। হ'বই নোৱাৰে। তুমি এনেকুৱা হ'বই নোৱাৰা। নিশ্চয় কিবা এটা কথা আছে। কোৱা। আৰে তুমি তোমাৰ গা বেয়াটোৰ কথা বা ভিনদেউক ক'ব মানা কৰিছা, মই নাই কোৱা। কিন্তু তুমি মোৰ পৰা কথা লুকুৱাব নোৱাৰা। কিয় তুমি তোমাৰ বাক আজি এনেকৈ ক'ব লগা হ'ল বা সেইদিনা ক'ব লগা হ'ল? মোক নোকোৱা কিয়? ভনীকণ, তুমি কি মোৰ পৰা কথা লুকুৱাবা? তোমাৰ পৰা কথা লুকুৱাবলগীয়া কি আছে অজিত? মোৰ বেমাৰটোৰ বিষয়েচোন তোমালোক সকলোৱে জানা। আজি মই আছোঁ, হয়তো কালিলৈ মই নাথাকিম। মোৰ বাইদেউ এইখন ঘৰলৈ আহি থাকিলে তাই মোৰ বেমাৰটোৰ বিষয়ে জানিব। এদিন তোমাৰ মায়েই হয়তো কৈ দিব। তেতিয়া মোৰ কি হ'ব? তেতিয়া মোৰ বাৰ কি হ'ব? একো নহয়। তোমাৰ বায়ে কথাটো জানিলেনো কি বেয়া হ'ব? বায়ে তোমাৰ কেয়াৰ ল'ব। আৰে মই ভালৰো ভাল ডাক্তৰৰ লগত কথা পাতিছোঁ। তোমাৰ একো নহয়। ফাৰ্ষ্ট ষ্টেজত আছে। একো নহয় অ'।
কিন্তু মোৰ জীৱনৰ আশা ভৰসা একো নাই। মই জীয়াই থকা দিনকেইটাক মোৰ বাবে মোৰ বাইদেৱে কষ্ট পোৱাটো নিবিচাৰোঁ অজিত। তাই মোৰ বাবে বহুত কৰিছে। মোৰ মা দেউতা গুচি যোৱাৰ পিছত তাইয়ে মোৰ সকলোবোৰ। দেউতাই মৃত্যুৰ আগত কৈ গৈছিল যে আমি দুয়োজনী বাই ভনী মিলি জুলি থাকিব লাগে। মই বাৰ দুখৰ কাৰণ হ'ব নোৱাৰো। বাৰ চকুত চকু পালি মই চাব নোৱাৰো। মোৰ বাবে মোৰ বায়ে দুখ পোৱাটো মই সহ্য কৰিব নোৱাৰো অজিত। তুমি বেমাৰৰ কথা কৈ বাক দুখ দিব বিচৰা নাই, কিন্তু তুমি কৰা অপমানত বায়ে কিমান দুখ পাইছে সেইটো এবাৰ কিয় ভাবি চোৱা নাই? মই কৰা অপমানত মোৰ বায়ে দুখ পাইছে। তাই এখন ঘৰলৈ নাহে। তাই কেতিয়াও নাহে এখন ঘৰলৈ, কাৰণ মই ধনী ঘৰৰ বুলি তাইক অপমান কৰিছো বুলি সেই দুখ পাইছে। এদিন সেই দুখটো তাই খঙলৈ পৰিণত হ'ব। মোক খং কৰিব। তাই মোৰ পৰা তেনেকৈ আঁতৰি যাব। কিন্তু যদি মোৰ বেমাৰটোৰ কথা গম পায়, তাই সেই দুখৰ সান্তনা দিও তাই সান্তনা ল'ব নোৱাৰিব। তাই অন্তৰৰ পৰা ভাগি পৰিব। আৰু মই সেইটো হ'ব দিব নোৱাৰো অজিত। তুমি একেবাৰে চিন্তা নকৰিবা, তোমাৰ একো নহয়। মই বাহিৰলৈ লৈ যাম তোমাক, তোমাৰ ভাল ট্ৰিটমেণ্ট ল'ম। তুমি কিয় টেনশ্যন লৈছা? মই আছো তোমাৰ লগত। মই ভালৰো ভাল ডাক্তৰৰ লগত কথা পাতিছো। তোমাৰ বাৰ পৰা আমি কথাবোৰ লুকুৱাই বেয়াহে কৰিছো। অজিত নকবা, মোৰ বাক কথাবোৰ নকবা। ঠিক আছে, তুমি মানা কৰিছা যেতিয়া নকওঁ। তুমি চিন্তা নকৰিবা, মই তোমাৰ কেয়াৰ ল'ম নহয়। ঠিক হৈ যাবা তুমি। তুমি যে মোক দেখিও নেদেখাৰ ভাও ধৰি ইফালে সিফালে গৈ বহিছা। মই অথনিৰ পৰা চাই আছো, তুমিয়ে হ'ব লাগিব সেইজনী। কি হ'ল? তুমিও যে মানুহ দেই। তোমাৰ ভণ্টিৰ সেই খবৰটো পাই ভণ্টিৰ পৰা এইদৰে আঁতৰি আহিলা যেন তুমি তোমাৰ ভণ্টিৰ নহয়, তুমি তোমাৰ বাৰ শত্ৰুৰ পৰাহে আঁতৰি আহিছা। মই ভবা নাছিলো তুমি এনেকুৱা বুলি। কিয় তুমি এনেকুৱা মাইজান? নাই, মই আপোনাক দেখিছো, কিন্তু মানে আমাৰ নিচিনা দুখীয়া মানুহবোৰ আপোনালোকৰ নিচিনা মানুহক ত'ত বাহিৰৰ সমাজত মাতিলে আপোনালোকে অপমানিত হ'ব বুলিহে মই আপোনাক আওকাণ কৰিছিলোঁ। বেলেগ কথা আন একো নাই অ'। এইবোৰ তুমি কি কৈছা? ধনী দুখীয়াৰ ভেদাভেদ আমিবোৰে নানো। তুমি হয়তো ভালকৈয়ে জানা, কাৰণ আমাৰ ঘৰলৈ তুমি অহা যোৱা কৰিয়ে থাকা আগতে। এতিয়াহে তোমাৰ ভণ্টিৰ সেই খবৰটো পাই যেন তোমাৰ গালৈহে বাগৰি আহিব সেইটো বেমাৰ, সেয়ে আমাৰ ঘৰলৈ নোযোৱাই হ'লা। বেমাৰ? কাৰ বেমাৰ মোলৈ বাগৰি অহাৰ ভয়ত মই আপোনাৰ ঘৰলৈ নোযোৱা হ'লোঁ? কি কৈছে এইবোৰ আপুনি? হ'ব, অভিনয় কৰিব নালাগে। যেতিয়াৰ পৰাই চাগে গম পালা তোমাৰ ভণ্টিৰ সেই অসুখটো হৈছে বুলি, তেতিয়াৰ পৰা তুমি সেইখন ঘৰলৈ নোযোৱা হ'লা। আৰে সেইটো বাগৰা অসুখ নহয়, চিন্তা কৰিব নালাগে। আৰু মোৰ ল'ৰাই বাহিৰৰ ডক্তৰৰ লগত কথা পাতিছে, কালিলৈকে তাইক বাহিৰলৈ নি চিকিৎসা কৰাবগে। একেবাৰে। মোৰ ভণ্টিৰ কিবা হৈছে? কি বেমাৰ হৈছে তাইৰ? কি হৈছে কওকচোন আপুনি। কওক বৰ্মা, কি হৈছে মোৰ ভণ্টিৰ? তুমি এনেকৈ কৈছা যেন তুমি কথাবোৰ নাজানাহে। কি তুমি সঁচাকৈ নাজানা নেকি? নাজানো মই। মোৰ ভণ্টি কি হৈছে মই নাজানো। কি হৈছে? তাই কিবা হৈছে? কি? তাই ডাঙৰ অসুখটো হৈছে। প্ৰথম পৰ্যায়ত আছে বাবে ডাক্তৰে চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে বাৰু। তথাপিতো সেই অসুখটো হ'লে বাচে নে নাবাচে তাৰতো ভয় থাকেই। কি? মোৰ ভণ্টিৰ তেনেকুৱা এটা বেমাৰ হৈছে, কিন্তু মোক কোনেও কোৱা নাই। আচৰিত, তুমি তোমাৰ ভণ্টিৰ বিষয়ে এইটো কথা নাজানা? আৰে, সেই বেমাৰটো ধৰা পোৱাটো আজি 2 মাহে হৈ গ'ল। তুমি সঁচাকৈ নাজানা? নাজানো বৰ্মা। মই জনা হ'লে মোৰ ভণ্টিক অকলশৰীয়া কৰি দিওঁনে? মই জনা হ'লে মোৰ ভণ্টিৰ খবৰ ল'বলৈ নাযাওঁনে? মই সঁচাকৈ নাজানো। সেইদিনা তাই ঘৰলৈ যাবলৈ মানা কৰিছিল। আপোনালোকৰ ঘৰলৈ মই সঘনাই গৈ থাকিলে বোলে আপোনালোকে বেয়া পায়, কাৰণ মই দুখীয়া। এইবোৰ বহু কথা কৈ তাই মোক পঠিয়াই দিছিল। তাৰ মানে আচল কাৰণ এইটো, তাই মোক জানিব দিব বিচৰা নাছিল যে তাই বেমাৰ হৈ আছে। কাৰণ সেইটো জানিলে মই ভাগি পৰিম, মই কষ্ট পাম। ভিনিহিয়েকে ঠিকেই কৈছিল। নিশ্চয় ভনীকণৰ কিবা এটা হৈছে, নহ'লে তাই এনেকুৱা ব্যৱহাৰ নকৰে। মোৰ ভনীকণ। আচৰিত,
তোমাৰ ভণ্টিয়ে তোমাক অপমান কৰিছে মই নাজানো আৰু তুমি নাজানা ভণ্টিৰ অসুখৰ বিষয়ে। এতিয়া দেৰি কৰিব নালাগে, যোৱা। হাজাৰটা প্ৰশ্ন তোমাৰ মনত আছে নহয়, সেইকেইটা তোমাৰ ভণ্টিক কৰি লোৱাংগৈ। কিয় তাই তোমাৰ পৰা কথাটো লুকুৱাইছে? সেইটো মই জানো। তাই মোৰ পৰা কিয় কথাটো লুকুৱাইছে, কাৰণ তাই মোক দুখ দিব বিচৰা নাই। মোৰ মনত হাজাৰটা প্ৰশ্ন নাই তাইৰ প্ৰতি বৰ্মা। মোৰ তাইৰ প্ৰতি সহানুভূতিৰ লগতে তাইক ক্ষমা খুজিব লগা আছে। মই তাইক ভুল বুজিছিলো, তাই নিজৰ বায়েকে তাইক ভুল বুজিছিলো। বাইদেউ তই নামাতিবি মোক বাইদেউ বুলি। নহয় মই তোৰ বাইদেউ। তোৰ বাইদেউ হোৱা হ'লে তোৰ মনৰ কথা বুজিলো হয়। মই বুজিলো হয় যে তই কি বিপদত আছ, কিন্তু মই তোক ভুলহে বুজিলো। মোক ক্ষমা কৰি দে। তই এইবোৰ কি কৈছ? মই তোৰ সকলো কথা জানিলো। তই চিন্তা নকৰিবি ভণ্টি, ভগৱান আছে নহয়, সকলো ঠিক হ'ব। তই অলপো চিন্তা নকৰিবি। বাইদেউ তোৰ ভিনদেউয়ে ঠিকেই কৈছিল। তই এনেকুৱা ছোৱালী নহয়, তই কিবা এটা বাধ্যত পৰি মোক তেনেকুৱা ব্যৱহাৰ কৰিছিলি। কিন্তু মই তোৰ নিজৰ বায়েজনীয়ে তোক ভুল বুজিলো। মোক ক্ষমা কৰি দে। হ'ব বাইদেউ হ'ব, হৈ গ'ল আৰু কিবা এটা। নহয় জোঁৱাই, মই পাপ কৰিলো। মোৰ পাপৰ প্ৰায়শ্চিত্ত কেনেকৈ কৰো মই? বা এনেকৈ কৈ মোক কষ্ট আৰু নিদিবি ভণ্টি। মই কালিলৈ অসমৰ বাহিৰলৈ যাম, তাতেই মোৰ ট্ৰিটমেণ্ট হ'ব। তই মোৰ লগত যাব লাগিব। বাইদেউ পাৰিবিনে তই মোৰ লগত যাব? কিজানি তই মোৰ লগত গ'লে মোৰ সাহস হয়। মই তাৰ পৰা উভতি আহিব পাৰো নে নোৱাৰো তাৰ আশা নাই। তই যদি মোৰ লগত যাৱ, মোৰ আশাটো পূৰ হ'ব। চুপ থাক, এনেকুৱা মঙলীয়া কথাবোৰ নকবি। মই যাম, নিশ্চয় যাম। তোক ভাল কৰি এই ঘৰলৈ পুনৰ লৈ আহিম। মা দেউতাই মোক এৰি থৈ গ'ল, তই মোক এৰি থৈ যাব নোৱাৰ। বাইদেউ অৱশেষত ভগৱানে তহঁত সকলোৰে প্ৰাৰ্থনা শুনিলে। আজি 3 মাহৰ পিছত মই সুস্থ। ভণ্টি, ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে আৰু তোক সুস্থ কৰি তুলিলে। মই তোক কৈছিলো নহয়, আমাৰ ভণ্টিৰ একো হ'ব নোৱাৰে। আমাৰ ভনীকণ সুস্থ হ'ব। বাইদেউ আপোনাৰ সাহস প্ৰেৰণা আমাৰ লগত নথকা হ'লে এয়া অসম্ভৱ। আপুনি আমাৰ সকলোৰে সাহস। এয়া মোৰ বাইদেউ নহয়, এয়া মোৰ মা হয়, মা। ভণ্টি হয়, তোক মই মাৰ মৰমেৰে ভাবো, তোক মই সন্তান বুলি ভাবো। তই সদায় সুখত থাক। ঘৰত ভিনদেউ বাবু, তোৰ ঘৰৰ মানুহ সকলোৱে বাট চাই আছে। হাঁহি মুখে ঘৰ সোমামগৈ। মৃত্যুক জয়ী কৰি আজি মোৰ ভণ্টি নিজৰ ঘৰলৈ যাব। বা সেইদিনা তোক কৰা অপমানখিনিৰ বাবে মোক ক্ষমা কৰি দিবি। আজিতকৈ কেইবামাহৰো আগৰ কথা কিয় উলিয়াইছ? মই তোক ক্ষমা খুজিব লাগে আৰু তই মোক ক্ষমা খুজিছ? বল ভণ্টি বল, ধনী দুখীয়াৰ ভেদাভেদেৰে নহয়, মৰম চেনেহেৰে আমি দুয়োজনী মিলি থাকিম আৰু সদায়েই থাকিম। বাইদেউ তই ঠিকেই কৈছ। ধন টকা পইচাৰে নহয়, মৰম চেনেহেৰে সম্পৰ্কৰ বান্ধোনেৰে আমি দুয়োজনী সদায়েই বান্ধ খাই থাকিম। ঢেৰ টকাৰেও আমাক অহংকাৰী কলি ইজনী সিজনীৰ পৰা আঁতৰাব নোৱাৰে। আৰু এনেকুৱা সম্পৰ্ক সকলোৰে হওক, মইতো তাকেই কামনা কৰিছো। বলক বাইদেউ, আমি সকলোৱে এতিয়া ঘৰ মূৰা হওঁ। জোঁৱাই, মোৰ ফুল যেন কোমল মনৰ মোৰ ভনীজনীক সদায় সুস্থ কৰি ৰাখিবা। আপোনাৰ মৰম পাই থাকিলেহে আমাৰ ভনীকণ সুস্থ হৈ থাকিব। মই সদায়ে আছো তোৰ লগত বা, তই আছনে মোৰ লগত? নিশ্চয়। মই মোৰ ভণ্টিজনীৰ লগত নাথাকি কাৰ লগত থাকিম কচোন? ময়ো তোৰ লগত সদায়ে থাকিম। মোৰ সাহস তই মোৰ সাহস আৰু জীয়াই থকাৰ উৎস। মোৰ সাহস তই, তোৰ সাহস মই হৈ সদায় একেলগে থাকিম। আপোন ঘৰখনে ৰিঙিয়াই মাতিছে। মইতো আহোঁতে ভবাই নাছিলো যে মই সুস্থ হৈ গাঁৱলৈ নিজৰ ঘৰলৈ উভতি যাম। ভগৱানে তহঁতৰ প্ৰাৰ্থনা শুনি মোক সুস্থ কৰি ৰাখিলে। এতিয়া মই সুস্থ হৈ নিজৰ ঘৰখনলৈ যাম। ভণ্টি বল, তোক সুস্থ কৰি
ঘৰলৈ উভতাই নিম বুলি মই যি কথা দি থৈ আহিছিলোঁ সেই কথা ৰাখিবলৈ পাই বৰ আনন্দিত হৈছোঁ। ব'ল। বাইদেউ আপুনি এইক লৈ আহক, মই বেগখিনি গাড়ীখনত ভৰাই লওঁ। ঠিক আছে বাৰু, তুমি যোৱা। তুমি বেগখিনি ভৰাই লোৱা, মই ভণ্টিৰ লগত গৈ আছোঁ। ব'ল বাইদেউ। অঁ ভণ্টি ব'ল।